আপোনালোক সকলোৱে জ্ঞাত যে যোৱা প্ৰায় 1.5 মাহ আমাৰ যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্য ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতৰ বিৰুদ্ধে মই কিছুমান অভিযোগ দিছিলোঁ। আপোনালোক সকলোৱে জ্ঞাত আৰু সকলোৱে বাতৰিও পৰিৱেশন কৰিছিল। বিভিন্ন ধৰণৰ অভিযোগ, তাত নিযুক্তি, ধনৰ লেনদেন, ঠিকাৰ লেনদেন, বহু ধৰণৰ বিভিন্ন অভিযোগ দিয়াৰ পিছদিনাখনে তেখেতে প্ৰথমে মানহানি গোচৰ দিম বুলি এটা ভাবুকি দিলে সংবাদ মাধ্যমৰ জৰিয়তে। দুলু আহমেদে মিছা কথা কৈছে, মানহানিৰ গোচৰ দিম বুলি ক'লে। আৰু ময়ো ৰখি আছিলোঁ যে মানহানিৰ গোচৰ দিব, কিন্তু আজি 50 দিন অতিক্ৰম কৰিলে, না মানহানি গোচৰ দিলে, না তেখেতসকলৰ কিবা ননীগোপাল মহন্তৰ পৰা আইনী জাননী আহিল, একো নাই আহিল। মাজতে কোনোবা সৰু সৰু RSSৰ ল'ৰাৰ জৰিয়তে মই দেখিছোঁ ফটো, পাণবজাৰ ক্ৰাইম ব্ৰাঞ্চত মোৰ বিৰুদ্ধে কিছুমান ভুৱা গোচৰ দিছে যে মই সাম্প্ৰদায়িক মন্তব্য দিছোঁ বা মই অসমৰ পৰিৱেশ নষ্ট কৰিছোঁ। ক্ৰাইম ব্ৰাঞ্চত দিছে, এইটো আজি 10 দিনমানৰ কথা। আচলতে অসমৰ ৰাইজে জানে যে মই ননীগোপাল মহন্তৰ বিশ্ববিদ্যালয়ত হৈ থকা দুৰ্নীতিৰ বিষয়েহে কৈছিলোঁ, বিৰুদ্ধেহে কৈছিলোঁ। তাত কোনো সাম্প্ৰদায়িকৰ কথা প্ৰশ্ন অহাই নাই, গতিকে সেই গোচৰটোক মই গুৰুত্ব দিয়া নাই আৰু সেই গোচৰত মোক আজিলৈ মোৰ ষ্টেটমেণ্ট ল'ব মাতিও পঠোৱা নাই। ইমান অভিযোগ প্ৰতি অভিযোগ চলি থকাৰ পিছতো তেখেতে আৰু এটা সাহস কৰিছে ননীগোপাল মহন্ত। মই যোৱা 27 তাৰিখে আমাৰ যোৱা অক্টোবৰ মাহৰ কথা ক'লোঁ, শেষৰ ফালে মই আৰু এটা অভিযোগ দিছিলোঁ যে অসমত ইমান গণ্যমান্য ব্যক্তি থকাৰ পিছতো ননীগোপাল মহন্তই অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীগৰাকী, যিগৰাকী বিৰাট ধনী লোক বুলি সকলোৱে জানে, তেওঁ 3বাৰ নে 4বাৰৰ তেওঁ মন্ত্ৰী আছিলে, তেওঁক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অনাৰী ডক্টৰেট ডিগ্ৰী দিছিলে, তাতো লেনদেন হৈছিলে, ক'ৰ পৰা কি হৈছিলে সকলো কথা ক'লোঁ মই। সেই বিষয়টো বাৰু আহিম পিছত, কাৰণ মই ইতিমধ্যে কিয় দিলে তেখেতক ডক্টৰ ডিগ্ৰীটো, অসমৰ মানুহ কিয় নাপালে, অসমৰ গণ্যমান্য ইমান থকাৰ পিছত কিয় নাপালে, কোন বডিয়ে পাছ কৰিলে, চৰকাৰৰ কি ভূমিকা আছিল, এইবিলাকতো মই ইতিমধ্যে RTI দাখিল কৰিছোঁ। সময় অহা নাই যিহেতু মই কথাটো ৰাজহুৱা কৰা নাই, সেইটো বিষয় চলি আছেই। তাৰপিছত যোৱা পৰহিৰ কথা, 11 নৱেম্বৰৰ কথা, এইটো খুব আজি সংবাদমেলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱেই। যোৱা 9 মে 2025, 9 মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টা পদবীৰ বাবে বিজ্ঞাপন দিছিলে। পদবীকেইটা মই কৈ দিওঁ। এটা হৈ গ'ল সহকাৰী পঞ্জীয়ক, সহকাৰী কোষাধ্যক্ষ, তথ্য আৰু পৰিসংখ্যা বিষয়া, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক, সহকাৰী গ্ৰন্থাগাৰিক, অধীক্ষক অভিযন্তা আৰু বিশ্ববিদ্যালয় আন মহাবিদ্যালয়ৰ অধ্যক্ষ, ল' কলেজৰ 7টা পদবী। এইটো 9 মেত ষ্টেটমেণ্ট, 9 মেত বিজ্ঞাপন দিছিলে আৰু 24 আগষ্টত ৰিটেইন হৈছিলে, লিখিত পৰীক্ষা হৈছিলে 24 আগষ্টত। আৰু সেই লিখিত পৰীক্ষাত প্ৰায় 242 গৰাকীয়ে অৱতীৰ্ণ হৈছিলে ৰিটেইন পৰীক্ষাত। এইটো 24 আগষ্টৰ কথা ক'লোঁ, আপোনালোকক মই প্ৰেছ ৰিলিজটো দি দিম। অতি দুখৰ কথা আৰু লাজ লগা কথা, ৰিটেইন পৰীক্ষা, আমাৰ পৰীক্ষাৰ চিষ্টেমটো কেনেকুৱা, ৰিটেইন হ'ব, তাৰপিছত ৰিটেইনৰ পৰা এখন লিষ্ট ভাইভাৰ কাৰণে চিলেক্ট হয়, মৌখিক পৰীক্ষাৰ বাবে। মৌখিক পৰীক্ষাৰ বাবে যেতিয়া চিলেক্ট হয় লিষ্টখন, তাৰ পৰা মৌখিক ভাইভাৰ জৰিয়তে আমাৰ যিবোৰে চাকৰি পায় সেইসকলক নিৰ্বাচিত কৰে। কিন্তু ইয়াতে কেৱল ৰিটেইন পৰীক্ষাটো হ'ল, ৰিজাল্ট ঘোষণা নহ'ল, ৰিটেইনৰ ৰিজাল্ট ফলাফল ঘোষণা নহ'ল। নোহোৱাকৈ ননীগোপাল মহন্তই কি কৰিছে, 7টা পোষ্টৰ বিপৰীতে 5 গৰাকী, 2গৰাকীক পাৰা নাই এতিয়ালৈ, তথ্য অহা নাই মোৰ তাত, যে নাহা তথ্য এটা মই দিব নোৱাৰোঁ। 5 গৰাকীক নিযুক্তি দিছে যোৱা 11 নৱেম্বৰ তাৰিখে, আৰু যোৱাকালি তেখেতসকলে চাৰ্জ ল'লে। এতিয়া আহক, সেই 5 গৰাকী কোন হয়, সেইটোৱে ডাঙৰ প্ৰশ্ন নহয় জানো, যে 7টা পদবীৰ বাবে 5 গৰাকীক নিযুক্তি দিছে, ৰিটেইনৰ ফলাফল ঘোষণা নকৰাকৈ দিছে, আৰু ভাইভাত তেখেতৰ ঘনিষ্ঠ 4-5 গৰাকী বা 10 গৰাকীক মাতি আনি তাৰে পৰা নিৰ্বাচিত কৰিছে। আৰু যোৱা পৰহি তেখেতসকলে
সেই চাকৰিত নিযুক্তি পাইছে আৰু যোৱাকালি তেখেতসকলে তাত যোগদান কৰিলে চাকৰিত। সেই নামকেইটা কৈ দিওঁ, খুব মানে এইটো গুৰুত্বপূৰ্ণ নাম আৰু খুব অসমৰ ৰাইজেও গম পাব যে গুৱাহাটী বিশ্ববিদ্যালয়ত কি চলি আছে। প্ৰথমতে আহক আপোনালোকে সহকাৰী পঞ্জীয়ক, যিগৰাকী এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ হীৰকজ্যোতি শৰ্মা। আকৌ কৈছোঁ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ হীৰকজ্যোতি শৰ্মা য'ত কালি যোগদান কৰিলে বা তেওঁ নিৰ্বাচিত হৈছে চাকৰিৰ বাবে, এগৰাকী সক্ৰিয় RSS কৰ্মী। সকলোৱে জানে, মই নকলেও জানে, RSSৰ সদস্য, খুব এক্টিভ ভূমিকাত আছিলে। তেখেতক এই চাকৰি পদবীৰ বাবে ননীগোপাল মহন্তই নিৰ্বাচিত কৰিছে। দ্বিতীয়গৰাকী আহক আপোনাৰ তথ্য আৰু পৰিসংখ্যা বিষয়া, ইনফৰমেশ্যন এণ্ড ষ্টেটিক্স অফিচাৰ প্ৰাৰ্থনা শৰ্মা। কোন প্ৰাৰ্থনা শৰ্মা? এতিয়া আপোনালোকে নিশ্চয় জানিব চেষ্টা কৰিছে কোন প্ৰাৰ্থনা শৰ্মা। প্ৰাৰ্থনা শৰ্মাৰ স্বামী হৈ গ'ল ASP গীতাৰ্থদেৱ শৰ্মা। অলপতে বাক্সা জিলাত যেতিয়া শ্যামকানু মহন্তক লৈ গৈ আছিলে, তাত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল তেওঁৰ নিৰ্দেশত, আৰু তেওঁৰ পত্নীয়ে এই পদবীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে নিৰ্বাচিত হৈছিল, যোগদান কৰিলে। প্ৰাৰ্থনা শৰ্মা ASP গীতাৰ্থদেৱ শৰ্মাৰ পত্নী। তিনি নম্বৰত আহক সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক, এছিষ্টেণ্ট কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন লুকু ডেকা। লুকু ডেকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান যিগৰাকী পঞ্জীয়ক উৎপল শৰ্মা, একেবাৰে লাগালাগি ঘৰ। আপোনালোকে যাব, কেমেৰাটো লৈ যাব, ভাল পাব। আৰু লুকু ডেকাৰ বৰ্তমান যিগৰাকী পঞ্জীয়ক উৎপল শৰ্মা, তেখেতৰ পুত্ৰক টিউশ্যন কৰায়। তেওঁ পদবী পাইছে এছিষ্টেণ্ট কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন লুকু ডেকা। 4 নম্বৰত আহক এছিষ্টেণ্ট ট্ৰেজাৰাৰ গীতাশ্ৰী শৰ্মা। ননীগোপাল মহন্তৰ পৰিয়ালৰ লগত খুব ঘনিষ্ঠ, ওলাই যাব এইবিলাক তথ্য মই দিম। গতিকে তেখেতক গীতাশ্ৰী শৰ্মাক এছিষ্টেণ্ট ট্ৰেজাৰাৰ পোষ্টৰ বাবে নিৰ্বাচিত কৰিছে ননীগোপাল মহন্তই। 5 নম্বৰ আহক সহকাৰী গ্ৰন্থাগাৰী কণিকা মালাকৰ। কণিকা মালাকৰ হৈ গ'ল ননীগোপালৰ অতিকৈ ঘনিষ্ঠ আৰু নিৰ্বাচিত কমিটি যিখন থাকে তাৰে এগৰাকীৰ তেখেতৰ পৰিয়ালৰ সদস্য কণিকা মালাকৰ। এই 5টা পদবীৰ বাবে তেখেতসকলে ননীগোপাল মহন্তই ক্ষমতাৰ অপব্যৱহাৰ কৰি নিযুক্তি প্ৰক্ৰিয়া ফলাফল ঘোষণা নোহোৱাকৈ, ৰিটেন টেষ্ট ঘোষণা নোহোৱাকৈ তেখেতসকলে এই পদবীত নিযুক্তি দিছে। এইটো এটা খুব লাজ লগা কথা। যোগ্যসকল বঞ্চিত হৈছে। ৰাজনৈতিক প্ৰভাৱ খটুৱাই কণিকা মালাকৰে হওক বা গীতাশ্ৰী শৰ্মাই হওক, ননীগোপাল মহন্তৰ জড়িত হওক, RSSৰ কৰ্মীয়ে হওক, পুলিচ অফিচাৰৰ পত্নীয়ে হওক, এইবিলাক সমগ্ৰ এটা দুৰ্নীতি হৈছে। তদন্ত বিচাৰিছোঁ, ভাবিব লগা একো নাই, তদন্তটো নিদিয়েই, আমিতো তদন্তৰ দাবী কৰিছোঁ। চৰকাৰে কি কৰে চৰকাৰৰ কথা। মূল কথাটো হৈ গ'ল, এটা কথা আপোনালোকে আজি নকলেও নহ'ব যে সকলো জাতি ধৰ্মত কিছুমান বেইমান সুবিধাবাদী বদমাছ কিছুমান থাকে, কেৱল সুবিধাবাদী চৰিত্ৰ তেখেতসকলৰ। হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টানে হওক বা সকলোতে থাকে। এইটো মই আপোনালোকে কথাটো বেলেগকৈ লৈ নাযাব, কাৰণ আজিৰ প্ৰেছ মিটটোৰ কিছুমান কথা খুব গুৰুত্বপূৰ্ণ। সকলো জাতি ধৰ্মতে থাকে কিছুমান বেইমান সুবিধাবাদী বদমাছ কিছুমান থাকে, কিন্তু অসমৰ আটাইতকৈ গ্ৰামীণ সমাজৰ যিকেইগৰাকী বেইমান সুবিধাবাদী হিচাপে চিনাক্ত হৈছে, গোটেইকেইগৰাকী আছে গুৱাহাটী বিশ্ববিদ্যালয়ত। নামকেইটা মই কৈ দি আছোঁ আপোনাক পদবীত। তেখেতসকলৰ আকৌ চৰ্দাৰ হৈ গ'ল ননীগোপাল মহন্ত। এইটো মই কোনো গ্ৰামীণ সমাজক ঠাট্টা কৰি কোৱা নাই। মই আগেই কৈছোঁ যে হিন্দু মুছলিম সকলো জাতি ধৰ্মত কিছুমান বেইমান সুবিধাবাদী লোক থাকে, ঠিক তেনেকুৱা গ্ৰামীণ সমাজক বদনাম কৰিব পৰা সুবিধাবাদী বেইমান কিছুমান গুৱাহাটী ইউনিভাৰ্চিটিত নিযুক্তিত আছে। নামকেইটা আপোনালোকে লৈ লওক। প্ৰথম নামটো আহক আপোনাৰ উৎপল শৰ্মা, তেওঁ পঞ্জীয়ক। কন্দৰ্প শৰ্মা নিমন্ত্ৰক। শেখৰ শৰ্মা কাৰ্যবাহী সংস্থা। হীৰকজ্যোতি শৰ্মা সহকাৰী নিয়ন্ত্ৰক। প্ৰাৰ্থনা শৰ্মা পৰিসংখ্য বিষয়া। গীতাশ্ৰী শৰ্মা সহকাৰী কোষাধ্যক্ষ। এইবিলাক ডাঙৰ ডাঙৰ পদবীত তেখেতসকলে এটা গেং এটা বনাই লৈছে, আৰু গেঙৰ নেতৃত্ব লৈছে ননীগোপাল মহন্ত, আৰু তেখেতসকলক সুৰক্ষা দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
এইটো খুব লাজ লগা বিষয়। মই আকৌ কৈছোঁ যে ব্ৰাহ্মণ সমাজক মই ঠাট্টা কৰি কোৱা নাই, কিন্তু ব্ৰাহ্মণ যেনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীত কিছুমান বেইমান সুবিধাবাদী লোক থাকে, ঠিক তেনেকৈ ব্ৰাহ্মণ সমাজতো আছেতো। আৰু সেই গোটেইবোৰ গৈ পৰিছে গুৱাহাটী ইউনিভাৰ্চিটিত এটা গেং বনাই লৈছে। তাৰ সেই গেঙৰ মুখ্যগৰাকী হ'ল ননীগোপাল মহন্ত, আৰু তেখেতসকলক সুৰক্ষা দিছে অসমৰ মুখ্যমন্ত্ৰী দুগৰাকী। ইমান অভিযোগ অহাৰ পিছতো আকৌ এই দুৰ্নীতি কৰি অবৈধভাৱে চাকৰি দিছে। যোৱা অভিযোগৰ বিৰুদ্ধে মোৰ বিৰুদ্ধে মানহানি গোচৰ দিম বুলি এতিয়ালৈ গোচৰ দিব পৰাই নাই। এতিয়ালৈ 50 দিন হ'ল গোচৰ দিয়াই নাই, তাৰপাছত নিযুক্তি দিছে। গতিকে কি পৰ্যায়ত তেখেতসকলে ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে এই নিযুক্তিয়ে প্ৰমাণ কৰে। সেই গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এইবোৰ কথা আপোনালোকে ৰাজহুৱাকৈ প্ৰকাশ কৰক, যাতে যি ধৰণৰ দুৰ্নীতি হৈছে অসমৰ ৰাইজে গম পাব লাগে। এইটো খুব দৰকাৰ।